বনমালী কলিতা এতিয়া বয়স ঘৰটো চামগুৰি আউনীআটী সত্ৰ আৰু তেখেতৰ বয়স বৰ্তমান আজিলৈকে 101 বছৰ 7 মাহ। তেখেতে কিছু বাৰ্ধক্যজনিত কাৰণতে ঢুকাইছে আৰু তেখেতে যথেষ্টখিনি শক্তিশালীয়ে আছিলে। তেখেতে ইমান দিন মানে বাচি থকাটো আজিৰ দিনত বিৰল। গতিকে তেখেতৰ চামগুৰিৰ প্ৰতি থকা আন্তৰিকতা আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ তেওঁ বহুতখিনি অনুষ্ঠান প্ৰতিষ্ঠান তেখেতে চামগুৰিত তেখেতৰ যথেষ্টখিনি অৱদান আছিলে আৰু তেখেতে আমাৰ চামগুৰিত যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ উঠিছে প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানতে তেখেতৰ মানে অৰিহণা আছে। বিশেষকৈ আমাৰ চামগুৰি মহাবিদ্যালয়, তাৰপিছতে চামগুৰি জুনিয়ৰ কলেজ, চামগুৰি হায়াৰ ছেকেণ্ডেৰী আৰু বিভিন্ন আমাৰ শংকৰদেৱ বিদ্যা নিকেতন এনেকুৱা ধৰণৰ প্ৰায়বিলাক অনুষ্ঠানতে তেখেত জড়িত আছিল। আৰু তেখেতৰ আজি মৃত্যুৱে আমাৰ বিশেষকৈ চামগুৰি অঞ্চলৰ এটা সাংঘাতিক ক্ষতি হ'ল আৰু এই ক্ষতি হয়তো পূৰণ কৰিবলৈ পৰা নাযাব আৰু তেখেতৰ আত্মাই চিৰশান্তি পাওক তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। সেইটোতো ব্যৱস্থা কৰা হৈছে আৰু দ্বিতীয়তে আমি এতিয়া মানে এটা ব্যৱস্থা লৈছোঁ যে তেখেতৰ মৃতদেহ লৈ পেলাই আমি আমাৰ এই যিখিনি অনুষ্ঠান প্ৰতিষ্ঠানত তেখেত জড়িত হৈ আছিল সেই অনুষ্ঠান প্ৰতিষ্ঠানৰ লৈ আমি নিয়াৰ ব্যৱস্থা এটা কৰিছোঁ আৰু তেখেতসকলেও আমাক নিমন্ত্ৰণ ইয়াৰ পৰা নিবৰ কাৰণে তেখেতসকলে নিমন্ত্ৰণ জনাইছে। গতিকে আমি ইয়াৰ ব্যৱস্থাটো লৈছোঁ। তাৰপিছত আমি অন্তিম সংস্কাৰ কৰিম। হয়, আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পূৰ্বাঞ্চলী শাখাৰ তেখেত এজন প্ৰতিষ্ঠাপকে আছিল বুলি ক'ব পাৰি। আৰু প্ৰতিষ্ঠাপকে নহয়, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ তেখেতে গুৰি ধৰা আছিলে, সমাজ সেৱক আছিলে। গতিকে তেখেতৰ আজি মৃত্যুক লৈ পেলাই আজি অঞ্চলৰ সকলো বাপ সমস্ত আইমাতৃ সমস্ত দুখ প্ৰকাশ কৰিছে। গতিকে তেখেতক আমি সকলো বাপ আৰু আইমাতৃসকলে মানে সন্তোষেৰে মানে আনন্দৰে তেখেতক বিদায় দিয়াৰ আমি কামনা কৰিছোঁ। সেয়েহে আমি সকলো বাপ বান্ধৱ একত্ৰিত হৈ আহিছোঁ। তেখেতক আজি আমি এটা মানে ফুলৰ মাল্যৰে তেখেতক অভিনন্দন জনাম। তাৰ পাছতেই আমাৰ তেখেতৰ হেৰি কৰিব, কি কৰিব এইটো অন্তিম মানে সৎকাৰ কৰিবলৈ লৈ যাব। সেইখিনিয়ে আমাৰ ইমানেই কথা।